ই মোক লৈ যায় জাগিৰোডলৈ ৰাতি তেতিয়া আমাৰ গাড়ী কাৰোৰে গাড়ী নাই তোৰ গাড়ী নাই মোৰ গাড়ী নাই আমি ৰাণা কলিতা গাড়ীত যাওঁ ভেন এখন আছিলে সেইখনতে যাওঁ তাৰপিছত প্ৰথম মোক নতুন বস্তু কিছুমান দেখুৱালে যে জাগিৰোডত যে শুকান মাছৰ ইমান ডাঙৰ বিজনেছ সেইটো মই দেখা নাছিলোঁ সেইটো বহুত মানুহে নাজানে চাগে আৰু তাত গাড়ী চলে মানে এখন গাড়ী বুলি কয় ইহঁতে গাড়ী তোৰ আছে না গাড়ী মোৰ এতিয়া নাই আগতে আছিলে তেতিয়া ইয়াৰো গাড়ী থাকে ৰাতি লৈ যায় আমি বহোঁ আড্ডা চাড্ডা মাৰোঁ পূজা পাতল কৰোঁ আৰু যিটো নতুন যদিও আৰু এজন আছিলে বাবলু বৰঠাকুৰ সিটো খুব ডাঙৰ বিজনেছমেন গাড়ীৰ সি চাগে এতিয়াও গাড়ীতে আছে বাবলু দেখিবলৈ বৰ অদ্ভুত মানে কিবা আফগান চলজাৰ টাইপ দেখিবলৈ না হয়নে 6 ফুট 3 ইঞ্চিমান ওখ নাকটো ইমানমান দীঘল আৰু তাৰ লগত মোৰ হিষ্ট্ৰীও আছে মোৰ আটাইতকৈ ডাঙৰ এক্সিডেণ্ট হৈছিলে 95-96 তেজপুৰ মনাবাৰী টি এষ্টেটৰ পৰা আহি থাকোঁতে তেতিয়া বাবলু আছিলে তাৰ বুকুৰ হাড় ভাগিছিলে মোৰ এইবোৰ গোটেই ফাটি গৈছিলে আৰু অসীমে চলাই আছিলে অসীম আমাৰ এজন ফ্ৰেণ্ড আছিলে তেওঁ ঢুকালে অসীম দাস চ' সেই গাড়ীত ৰাতি বহি সেই আড্ডাটো মিছ কৰোঁ কিন্তু কোনো মানুহ নাথাকে তেতিয়া সেইটো সময়ত আৰু 94-95ত কোন মানুহ থাকিব জাগিৰোডত এতিয়া জাগিৰোড একেবাৰে বেলেগ মই নিজে সুধিবলগীয়া হয় কি পালোঁ জাগিৰোডকে কোনো মানুহ দুনো নাই আমি 4টা বহোঁ চবফালে বস্তাৰ মাজত আমি আৰু গোটেই শুকান মাছৰ গোন্ধ হ'ল বেলেগ একো নাই শুকান মাছৰ বস্তা তাৰ মাজত বহি আমাৰ আড্ডা আমাৰ পূজা পাতল আমাৰ মানে বিভিন্ন বিষয় আৰু ইয়াৰ লগতনো কি আৰু ইয়াৰ লগত চিনেমা সেইবোৰ কথাই তেতিয়া নাটক গান সেইবোৰ কথাই আমাৰ বেছি হয় বেচিকেলি উই আৰ ভেৰি ক্ৰিয়েটিভ আৰু ইভেন বাবলুও খুব ক্ৰিয়েটিভ আছিলে সি যদিও বিজনেছমেন সি কিন্তু আমাৰ লগত বেছিকৈ কালচাৰৰ কথাই পাতিছিলে মই সেইটো কথা মোৰ মনত পৰে তাৰপিছত আমি ক'ত গৈছিলোঁ তাৰপিছত আমি শুকান মাছৰ বজাৰৰ পৰা